নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজি পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ, যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, সচলৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্ণা স্থগিত। চৰকাৰী প্ৰতাৰণাৰ হিচাপ EVM-ৰ জৰিয়তে দিয়াৰ সংকল্প। তাৰপিছত কৈছে, মাননি বৃদ্ধিৰ দাবীত চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন আজিৰ পৰা স্থগিত ঘোষণা কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ'ল সচলৰ অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱশ্যে যেতিয়ালৈকে কৰ্মী সহায়িকাসকলৰ ন্যায্য দাবীবোৰ চৰকাৰে বিবেচনাৰে সমাধান নকৰে তেতিয়ালৈকে অসহযোগ আন্দোলন চলি থাকিব। সন্থাৰ নেত্ৰী দুয়োগৰাকীয়ে জনায় যে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা অবিৰতভাৱে ন্যায্য প্ৰাপ্তিৰ বাবে সচলত চলাই থকা ধৰ্মঘটৰ পাছতো অসমৰ বিজেপি চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীয়ে খবৰ নকৰিলে। আনকি বাৰে বাৰে যোগাযোগ কৰি থকাৰ পাছতো চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে। ইয়াৰ পৰাই বুজিব পাৰি যে বিজেপি চৰকাৰখনৰ মহিলা তথা শ্ৰমজীৱী মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাই। চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে কৰ্মী সহায়িকাসকলে। আজি দিনৰ 2 বজাত স্থগিত ৰখা কাৰ্যসূচীত বক্তব্য ৰাখি সন্থাৰ দুয়োগৰাকী নেত্ৰীয়ে কয় যে নিৰ্বাচনৰ পাছতেই দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ বাবে কৰ্মী সহায়িকাসকলক সাজু থাকিবলৈ আহ্বান জনায়। আজিৰ কাৰ্যসূচীত চিটুৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, প্ৰতুল বৰ্মন আদিয়ে অংশ লয় আৰু আন্দোলনকাৰী কৰ্মী সহায়িকাসকলক উদ্দেশ্যে বক্তব্য আগবঢ়ায়। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।